আমার হুমুহ দক্ষিণ শালমারাবাসী রায় এই অঞ্চলত আমার 150 বছরিয়া দক্ষিণ শালমারা থানা আমার মানকাচরের বিধায়ক আমিনুল ইসলাম সাহাবে ষড়যন্ত্র করে একচুয়ালি রাজনৈতিক মুনাফা লাভের কারণে ইয়ার পৰা স্থানান্তরিত করার বাবে যে ষড়যন্ত্র কৰি আছে সেই ষড়যন্ত্ৰৰ বিৰুদ্ধে এক প্ৰতিবাদ এটু আপনা আপনিভাৱে প্ৰতিবাদ কৰি আছে। আমাৰ হিন্দু সমাজ আছে, ইয়াতে আমাৰ অনুসূচিত জাতি উন্নয়ন সমিতি আছে। আপোনালোকে ইতিমধ্যেই গম পাইছে, এখেতসকলে ইয়াতে প্ৰতিবাদস্থলীত আহি গমে পাইছে। এতিয়া আমাৰ অসম চৰকাৰৰ ওচৰত কিছু দাবী আছে। সেই দাবী আমি আপোনালোকৰ জৰিয়তে অসম চৰকাৰ আমাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মাক অৱগত কৰাৰ কাৰণে আজি এই প্ৰতিবাদ অনুষ্ঠিত কৰা হৈছে। আমাৰ প্ৰথম দাবী হৈছে দক্ষিণ শালমাৰা থানা 150 বছৰীয়া ঐতিহাসিক এখন থানা, যি থানাখন আমাৰ দক্ষিণ শালমাৰা পাৰ্ট 2 ৰেভিনিউত এলটেড ল্যান্ড আছে, তাত 5.5 বিঘা, য'ত এইটোৰ বিল্ডিং হৈ আছে আৰু ইয়াৰ পৰা 30-35 বছৰৰ পৰা সুকুলমে পৰিচালিত হৈ আছে, য'ত আমাৰ ইতিমধ্যে আপোনালোকে গম পায় 6-7 হাজাৰ যিবিলাক হিন্দু মানুহ আছে ইহঁতক নিৰাপত্তা দি আৰু সুকুলমে পৰিচালিত হৈ আছে। কিন্তু অতি দুৰ্ভাগ্যৰ বিষয়, এই ডেলিমিটেশ্যন প্ৰচেছৰ পিছত ডেলিমিটেশ্যন হোৱাৰ পিছৰ পৰা আমাৰ যেতিয়া বিধায়ক আমাৰ ইয়াৰ পৰা নোহোৱা হ'ল, আমাৰ সমষ্টিত আমাৰ যিটো ZPC আছিল, ZPCটো যেতিয়া আমাৰ দক্ষিণ শালমাৰা মানকাচৰ ডিষ্ট্ৰিক্টত পৰি গ'ল, তেতিয়াৰ পৰা আমাৰ যিবিলাক চৰকাৰী অনুষ্ঠান আছে সকলো অনুষ্ঠানে আমাৰ ইয়াৰ পৰা স্থানান্তৰিত কৰাৰ এক ষড়যন্ত্ৰ চলি আছে। এই ষড়যন্ত্ৰত একমাত্ৰ আমি প্ৰথমতে গম পোৱা নাছিলোঁ, কিন্তু পিছত আমাৰ লাহে লাহে দৃষ্টিগোচৰ হৈছে এইবিলাক বিধায়ক আমিনুল ইছলামে কৰি আছে নিজৰ ভোট বেংক তৈরি কৰাৰ কাৰণে। এতিয়া আমাৰ অসম চৰকাৰৰ ওচৰত দাবী যাতে আমাৰ এই থানা, আমাৰ চৰকাৰী প্ৰতিষ্ঠান আছে যিবিলাক, সেইবিলাক যাতে ইয়াৰ পৰা স্থানান্তৰিত কৰা নহয়। আৰু আপোনালোকে ইয়াতে কি জানি ভাল পাব, আমাৰ সাৰ্কেলৰ মাটি অলৰেডি এলটেড আছে, আমাৰ থানাৰ মাটি 5 বিঘা অলৰেডি এলটেড আছে, আপোনালোকে চালে কাগজ পত্ৰ সকলোকে গম পাব। আৰু আমাৰ এই হিন্দু সমাজৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ কাৰণে আমাৰ এই থানাখন ইয়াত থকা অপৰিহাৰ্য। এই থানাখন ইয়াৰ পৰা গুচি গ'লে আপোনালোকে গৈছে ইহঁতক মাৰি পেলাই লৈ যাব লাগিব। আজি ময়ো কৈ আছোঁ যে এখেতসকলে আমাৰ ইয়াতে সংখ্যালঘু মানুহ, এখেতসকলক নিৰাপত্তা দিয়াটো হিমন্ত বিশ্ব চৰকাৰৰ প্ৰথম কৰ্তব্য। আমি দাবী জনাইছোঁ যাতে আমাৰ এই থানাখন লৈ ৰাজনীতি নকৰে, আমাৰ এই থানাখন যাতে ইয়াতে সুৰক্ষিত থাকে, এইখিনিয়ে আমাৰ দাবী। চাৰিফালে কি হ'ব? চাৰিকা আপুনি চাওক, আজি এই থানাৰ জুৰিডিকশ্যনটো ফকীৰগঞ্জৰ পৰা আপোনাৰ আৰু যিবিলাক আউটপোষ্ট আছে গোটেইখিনি মিড পইণ্ট ইপিক চেণ্টাৰ হৈছে দক্ষিণ শালমাৰা, আৰু য'ত আজি 100 বছৰৰ আগৰে পৰা ইয়াতে চলি আছিলে। আজি হঠাৎকৈ কাৰ ষড়যন্ত্ৰত তাতে লৈ যোৱা হ'ব? চাইকাত লৈ গ'লে কি থানাৰ কাম বেলেগকৈ পৰিচালিত হ'ব নেকি? ইয়াতে কিবা ভুলকৈ পৰিচালিত হৈ আছে নেকি? চাইকাত কিবা ইয়াতকৈ পিচফুল প্লেচ আছে নেকি? যদি আমি ইয়াত 100 বছৰ চলাব পাৰিছোঁ, আজি ইয়াতে থকাত কি অসুবিধা হৈ আছে? যেতিয়া ব্ৰহ্মপুত্ৰৰ ওচৰত আছিল তেতিয়া প্ৰব্লেম নাছিল, আজিতো নদী নাই, আমাৰ নদী শুকাই গৈছে, ব্ৰহ্মপুত্ৰত নাই, আজি জিঞ্জিৰামৰ ওচৰতে থাকে, জিঞ্জিৰামতো নদী নাভাঙে। আজি এই থানাখন ইয়াতে সুৰক্ষিত কৰাৰ দায়িত্ব আমাৰ অসম চৰকাৰৰ, UDFৰ নহয়, UDFৰ চৰকাৰ নহয়। হিমন্ত বিশ্ব শৰ্মাই আমাৰ আমাৰ থানা আমাৰ ইয়াত ৰখাৰ দায়িত্ব হিমন্ত বিশ্ব চৰকাৰৰ। আমি তাক দাবী জনালোঁ, আমাৰ এই দাবী যাতে মানি লয়। কোনো ৰাজ্যৰ নিৰাপত্তাহীনতাত ভুগিব নেকি? ডেফিনেটলি ৰাইজে নিৰাপত্তাহীনতাত ভুগিব। আমাৰ হিন্দু সমাজে, আপোনালোকে ইতিমধ্যে গম পায়, আমাৰ হিন্দু সমাজ ইয়াতে সংখ্যালঘু মানুহ হয়, আৰু এখেতসকলৰ ওচৰে পাজৰে আমাৰ মাজ ভাগত আছিল থানাখন। এই ব্ৰিটিছ চনৰ পৰাই ইয়াতে এখেতসকলৰ মাজ ভাগতে আছিলে। আজি হঠাৎ কৰি ইহঁতৰ পৰা গুচি গ'লে মানুহবিলাক কেনেকৈ নিৰাপত্তা দিব? কোনে নিৰাপত্তা দিব? আৰু আপোনালোকে গম পায় ইয়াতে অনুসূচিত জাতি SC মানুহ, ইহঁতে দুখীয়া হয়, ফাইনেন্সিয়েলি দুখীয়া হয়, ইহঁতৰ লেণ্ডলেছ থাকে, বেছিভাগ মানুহে মাটি কম থাকে, ইহঁতে ঘৰ বাৰী ইমান ভাল নহয়, কোনোবা জেগাত যে ইহঁতে নিজকে স্থাপিত কৰিব নোৱাৰে। যদি থানা থাকে, থানাত থাকিলে থানাৰ প্ৰটেকশ্যনত ইহঁতে ভালকৈ মানে নিৰাপত্তাত জীয়াই থাকিব পাৰিব।